কংগ্ৰেছ দলে 10 বছৰ যিজনক প্ৰধানমন্ত্ৰী পাতি ৰাখিলে তেখেত অসমৰ পৰা নিৰ্বাচিত সাংসদ মনমোহন সিং ডাঙৰীয়া প্ৰধানমন্ত্ৰী হৈ থকাৰ অৱস্থাত 13 ফাইনেন্স কমিশ্যন আহিল 13 ফাইনেন্স কমিশ্যনে অসমক পইচা দিলে মাত্ৰ 58,000 কোটি টকা 14 ফাইনেন্স কমিশ্যন আহিল নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চৰকাৰ 14 ফাইনেন্স কমিশ্যনে অসমক দিলে 1,55,000 কোটি টকা তেতিয়া আপোনালোকে কক বঞ্চনা কোনে কৰিলে অসমৰ ভূগৰ্ভত সঞ্চিত হৈ থকা খাৰুৱা তেলৰ প্ৰাকৃতিক গেছ ইয়াৰ এক্সপ্লৰেশ্যনৰ বাবদ ইয়াৰ খননৰ বাবদ অসমে যিটো প্ৰাপ্য ৰয়েলটি পাব লাগে 7,770 কোটি টকা এই কংগ্ৰেছ চৰকাৰে বন্ধ কৰি দিছিল মনমোহন সিং চৰকাৰে নিদু বুলি কৈ দিছিল কিন্তু পৰৱৰ্তী সময়ত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত যি চৰকাৰ আছিল সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এই জুতিয়ে কেন্দ্ৰীয় চৰকাৰক কনভিন্স কৰি মোদী ডাঙৰীয়াৰ আশীৰ্বাদত এই 7,770 কোটি টকা মুকলাই আনিলে এতিয়া আপোনালোকে কওকচোন প্ৰবঞ্চক কোন আৰু সেই কংগ্ৰেছৰ বুকুত ছাত উঠি যিসকলে এতিয়া সাংসদ হোৱাৰ দিবাস্বপ্ন দেখি আছে ভণ্ড জাতীয়তাবাদী 855 জন শ্বহীদৰ হত্যাকাৰীৰ লগত বুকুচাত উঠি যিবিলাকে নিৰ্বাচন খেলিবলৈ যায় 855 জন শ্বহীদৰ হত্যাকাৰী বাওপন্থী দলবিলাকৰ লগত যিবিলাকে আজি মিত্ৰতা কৰি নিৰ্বাচন খেলিবলৈ যায় তেখেতসকলৰ মুখত জাতীয়তাবাদৰ শ্লোগান আচলতে শোভা নাপায় কাৰণ ঐতিহাসিক অসম আন্দোলন সমৰ্থন কৰা যদি পাৰ্টি আছে এটাই পাৰ্টি এটি ভাৰতীয় জনতা পাৰ্টি আন্দোলনৰ সময়ত অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া লালকৃষ্ণ আদৰণী ডাঙৰীয়া মুৰলী মনোহৰ যোশী ডাঙৰীয়াই অসমৰ প্ৰান্তে প্ৰান্তে ভ্ৰমণ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ লগত আন্দোলনত অংশগ্ৰহণ কৰিছে আৰু সেই ঐতিহাসিক অসম আন্দোলনৰ 855 জন শ্বহীদৰ হত্যাকাৰীসকল যিসকলে সদায় বঞ্চনাই কৰি থাকিলে অসম তথা উত্তৰ পূৰ্বাঞ্চলক সেইসকলে আজি জাতীয়তাবাদৰ কথা কয় কংগ্ৰেছে শাসন কৰা 60 বছৰৰ ভিতৰত অসমৰ ৰাইজে আন্দোলন নকৰাকৈ একো পোৱা নাছিল আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই আগমনৰ উপলক্ষে আমাৰ বিশেষকৈ মহিলা মৰ্চা ভাৰতীয় জনতা পাৰ্টি মহিলা মৰ্চাৰ আমাৰ তিনিটা মণ্ডলৰ যিসকল কাৰ্যকৰ্তা আছে প্ৰায় 1,000 মহিলাই তেখেতসকলে স্কুটি ৰেলী কৰি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সভালৈ যাব যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মহিলাসকলক বহুত দিছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সন্মানৰ অৰ্থে আমাৰ মহিলা মৰ্চাই এটা ৰেলী বাহিৰ কৰিব ৰেলীটো দুটা সাইডৰ পৰা যাব আমাৰ টিংখং দিল্লীবাৰী ৰাজগড় আৰু বৰবাম এই চাৰিটা পঞ্চায়ত লগতে কেন্দুগুৰি এই চাৰিটা পঞ্চায়তৰ আমাৰ মহিলাসকল ৰাজগড় আমাৰ যিটো চাৰিআলি ৰাজগড় চাৰিআলিৰ পৰা তেখেতসকলে যাব আৰু বাকী পঞ্চায়তবিলাকৰ আমাৰ যিসকল মহিলা কাৰ্যকৰ্তা আছে তেখেতসকলে ঘুটুংচিগা লেঙেৰী ঘুটুংচিগাত তেখেতসকলে লগ লাগিব আৰু তাৰ পৰা তেখেতসকলে সমদল কৰি ঔগুৰি আমাৰ সভাস্থলীলৈকে আহিব তাৰ কাৰণে ব্যাপক প্ৰস্তুতি চলোৱা হৈছে তেখেতসকলে ইতিমধ্যে স্কুটিৰ লিষ্ট তৈয়াৰ কৰিছে সকলো মহিলা যাৰ লাইসেন্স আছে ড্ৰাইভিং লাইসেন্স আছে তেখেতসকলে আহিব হেলমেট পিন্ধি আহিব আমি সেফটি ইনষ্ট্ৰাকশ্যনখিনিও তেখেতসকলৰ লগত ডিছকাছ কৰিছোঁ আৰু তেখেতসকলে সকলো ৰুলছ ৰেগুলেশ্যন ফলো কৰি এই স্কুটি ৰেলীটোত অংশগ্ৰহণ কৰিব আৰু মোৰ যিমানটো মনত আছে এইটো অসমৰ ভিতৰত প্ৰথম হ'ব ইতিমধ্যে মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ 3খন সভা হ'ব এখন তিলৈ পঞ্চায়তত এখন ঔফলিয়াত এখন শালমাৰী এইটো ফাইনেল হোৱা নাই ভেনু ফাইনেল হোৱা নাই কিন্তু আমি ভাবিছোঁ যে তাতে আমাৰ তেখেতৰ পাৰ্টি হিচাপে তেখেতৰ 3খন সভা হ'ব ইতিমধ্যে ৰাজগড়ৰ সিদিনাখন আপোনালোকে লগ পাইছে আৰু বামুণবাৰীৰ দিনাখন চাহ আমাৰ যি মৰ্চা আছিলে তাৰ সভাখনতো তেখেতে অংশগ্ৰহণ কৰিছে এইখিনি হ'ল আমাৰ সভা ইয়াৰ ভিতৰতে অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰা ডাঙৰীয়াও তেখেতে আহিব বুলি কৈছে গতিকে সেইটো এটা আমি ৰাখিছোঁ অপশ্যন যদি অতুল বৰা ডাঙৰীয়া আহে তেখেতৰ কাৰণে এটা মিটিং এখন কৰিব পৰাকৈ এটা স্পেচ আমি ৰাখি থৈছোঁ আমাৰ বিভিন্ন স্তৰত আমাৰ প্ৰত্যেকটো বুথত আমাৰ প্ৰতিটো শক্তি কেন্দ্ৰত প্ৰতিটো বুথত আমাৰ সন্মানীয় কাৰ্যকৰ্তাসকলে আমাৰ কেম্পেইনিং চলাই আছে আৰু এইবাৰ আপোনালোকে জানে যে আমাৰ
এইবাৰৰ আমাৰ ষ্টাৰ কেম্পেইনাৰ হৈছে আমাৰ বুথৰ প্ৰভাৰীসকল। আজি যিগৰাকী নিৰ্দলীয় প্ৰাৰ্থী আছে ডিব্ৰুগড় লোকসভা সমষ্টিত, ব্যক্তিগতভাৱে মোৰ শুভেচ্ছা আছে, কিন্তু তেওঁলোকে যিটো ৰাজনীতি কৰিছে এইটো মিথ্যাচাৰৰ ওপৰত প্ৰতিষ্ঠিত ৰাজনীতি। তেখেতসকলে অসমৰ ৰাইজক মিছা কথা কৈ ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিতভাৱে অপপ্ৰচাৰ কৰি এটা মিছা কথাক ৰাইজৰ মাজত প্ৰচাৰ কৰি এটা উত্তেজনাৰ সৃষ্টি কৰি তেখেতসকলে এটা ৰাজনৈতিক দল গঠন কৰিলে, যদিও বা এইটো ৰেজিষ্টাৰ্ড হোৱা নাই। অসমৰ ৰাইজে এতিয়া প্ৰশ্ন কৰি আছে, আপোনালোকে যে ৰাজনৈতিক দলটো গঠন কৰিবৰ সময়ত আমাক যে কৈছিল কেইবা হাজাৰ ট্ৰাক আহি বাংলাদেশ বৰ্ডাৰত ৰৈ আছে, আজি আইনো হ'ল, আইনো সংশোধন হ'ল, আইনৰ নটিফিকেশ্যনো হ'ল, এজনো মানুহে আজি ৰাতিপুৱা 10 বজালৈকে এজনো মানুহে আজি এই আইনখনৰ অধীনত নাগৰিকত্ব বিচাৰি আবেদন কৰা নাই। গতিকে তেখেতসকলে কোৱা কথাবিলাক যে মিছা, মিথ্যাচাৰেৰে যে তেখেতসকলে অসমৰ ৰাইজক যে বিভ্ৰান্ত কৰি তেওঁলোকে যে ৰাজনৈতিক মুনাফা আদায়ৰ অপচেষ্টাত যে লিপ্ত হৈছিল, এই কথাটো অসমৰ ৰাইজে এতিয়া বুজি উঠিছে। এটা কথা কওঁ যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই IMDT আইন বাতিল কৰিবৰ কাৰণে সক্ষম হৈছিল। অসমৰ জাতীয় জীৱনৰ প্ৰতি আটাইতকৈ তেখেতৰ এইটো ডাঙৰ অৱদান। অসমৰ ৰাইজৰ ওপৰত অবৈধভাৱে জাপি দিয়া এই আইনখন বাতিল কৰিবলৈ সক্ষম হোৱা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, আমি কৈছোঁ যে ডিব্ৰুগড় লোকসভা সমষ্টিৰ আজি ৰাইজেই নহয় সমগ্ৰ অসমৰ ৰাইজ তেখেতৰ ওচৰত কৃতজ্ঞ। আৰু ডিব্ৰুগড় লোকসভা সমষ্টিৰ ৰাইজে ইতিমধ্যে সিদ্ধান্ত লৈছে, ডিব্ৰুগড় লোকসভা সমষ্টিৰ ৰাইজ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লগত আছে, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ লগত আছে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আছে।